নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ 10 নম্বৰ অধ্যায় ভাৰতীয় সংস্কৃতিৰ ভেটি এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে তোমালোকৰ অনুশীলনী 1ত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া ক নম্বৰটো দিছে বেদ মানে কি? উত্তৰ লিখিবা বেদ হৈছে জ্ঞান। বেদৰ শব্দৰ অৰ্থ হৈছে জ্ঞান। খটো লিখিবা গ্ৰাম কি? উত্তৰ লিখিবা গ্ৰাম হৈছে কেইটামান কুল বা পৰিয়ালৰ সমষ্টি। গটোত দিছে বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকীৰ নাম লিখা। উত্তৰ লিখিবা বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকীমানৰ নাম হৈছে বিশ্বৱাৰা, লোপামুদ্ৰা, ঘোষ আৰু অপলা। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা। বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে আমি লিখিব লাগে। উত্তৰত লিখিবা বৈদিক যুগত সমাজ পিতৃতান্ত্ৰিক আছিলে। পিতৃ আছিল পৰিয়ালৰ মুৰব্বী। পৰিয়াল আছিল আটাইতকৈ সৰু গোট যাক কুল বা গৃহ বুলি জনা গৈছিলে। গৃহ বা পৰিয়ালৰ মুৰব্বীজনক গৃহপতি বোলা হৈছিল। সমাজত বৰ্ণ অনুসৰি মানুহক ভাগ কৰা হৈছিল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই 4টা ভাগত। মানুহৰ জীৱন ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ এই 4টা উদ্দেশ্যৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিছিলে। তাৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে বেদত উল্লেখ থকা মূল ধাৰণা কেইটা কি কি? এতিয়া উত্তৰ লিখিবা বেদত উল্লেখ থকা মূল ধাৰণাসমূহ হৈছে প্ৰথমে লিখিবা ধৰ্ম অৰ্থাৎ সৎ পথত থাকি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা। আৰু খটো লিখিবা কৰ্ম অৰ্থাৎ সৎ বা ভাল কৰ্মৰ ফল সদায় ভাল আৰু অসৎ বা বেয়া কৰ্মৰ ফল সদায় বেয়া। আৰু তৃতীয়তে লিখিবা মুখ্য অৰ্থাৎ আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰা। এইকেইটা হৈছে বেদৰ উল্লেখ থকা মূল ধাৰণা কেইটা। এতিয়া অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। ইয়াৰে প্ৰথমটো হৈছে জড়বাদৰ প্ৰচাৰক কোন আছিল? উত্তৰত লিখিবা জড়বাদৰ প্ৰচাৰক আছিল চাৰ্বাক। এইটো মনত ৰাখিবা তোমালোকৰ পৰীক্ষাত আহি থাকে। জড়বাদৰ প্ৰচাৰক হৈছে চাৰ্বাক। এতিয়া খটো হৈছে লোকায়ত বুলিলে কি বুজা? উত্তৰ লিখিবা চাৰ্বাক তথা তেওঁৰ অনুগামী সকললৈ জড় বস্তুকে পৰম সত্তা বুলি স্বীকাৰ কৰে। সেয়েহে এই মতবাদক জড়বাদ বোলে। কি কৈছে? চাৰ্বাক তথা তেওঁৰ অনুগামীসকলে জড় বস্তুসমূহকে পৰম সত্তা বুলি ভাবে বা স্বীকাৰ কৰে। সেয়েহে এই মতবাদক জড়বাদ বুলি কোৱা হয়। সাধাৰণ মানুহৰ মাজত লোকপ্ৰিয় হোৱাৰ কাৰণে ইয়াক লোকায়ত বুলি কোৱা হয়। এতিয়া গ নম্বৰটো চোৱা কোনে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিলে? উত্তৰ লিখিবা প্ৰথমে জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল দাৰ্শনিক বৃহস্পতিয়ে। ঘটো হৈছে জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি? উত্তৰ লিখিবা জড়বাদৰ মতে জগতৰ সকলো বস্তু মাটি, পানী, অগ্নি আৰু বায়ু এই 4 উপাদানৰ সমষ্টি। এতিয়া অনুশীলনীৰ 3ৰ প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। প্ৰথমটো দিছে মহাবীৰ কোন আছিল? উত্তৰ লিখিবা মহাবীৰ আছিল জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক। খটো হৈছে জৈন ধৰ্মত মুঠ কিমান গৰাকী তীৰ্থংকৰ আছে? প্ৰথমজন তীৰ্থংকৰ কোন আছিল? এতিয়া উত্তৰত লিখিবা জৈন ধৰ্মত মুঠ 24 গৰাকী তীৰ্থংকৰ আছে আৰু প্ৰথমজন তীৰ্থংকৰ আছিলে ঋষভনাথ বা আদিনাথ। তেওঁক ঋষভনাথ বুলিও কোৱা হয় বা আদিনাথ বুলিও কোৱা হৈছিলে। এতিয়া গ নম্বৰটো চোৱা জৈন ধৰ্মৰ নীতি 5টা কি কি? জৈন ধৰ্মৰ 5টা নীতি হৈছে বুলি উত্তৰ লিখিবা সেইকেইটা হৈছে অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য আৰু ত্যাগ এই 5টা। তাৰ পাছতে ঘ নম্বৰটো চোৱা জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ 2জন ৰজাৰ নাম লিখা। উত্তৰ লিখিবা জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ 2জন ৰজাৰ নাম হৈছে বিম্বিহাৰ আৰু অজাতশত্ৰু। এতিয়া উঙটো চোৱা জৈন ধৰ্মৰ অনুগামীসকলক কি কি 2টা ভাগত ভাগ কৰিব পাৰি? উত্তৰ লিখিবা জৈন ধৰ্মৰ অনুগামীসকলক 2টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে শ্বেতাম্বৰ আৰু আনটো হৈছে দিগম্বৰ। শ্বেতাম্বৰ আৰু দিগম্বৰ। প্ৰথম নম্বৰটো চোৱা মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত কি নামেৰে সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ লিখিবা মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত অংগ নামেৰে সন্নিৱিষ্ট কৰা হৈছে। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষতাৰ কাৰণ কি আছিলে? উত্তৰ লিখিবা বৈদিক যুগৰ কঠোৰ ধৰ্মীয় বিধি-বিধান, যজ্ঞৰ আধিপত্য আৰু বৰ্ণ ব্যৱস্থাৰ বেয়া প্ৰভাৱৰ বাবে সাধাৰণ ৰাইজ অসন্তুষ্টি হৈছিলে, অসুচী হৈছিলে আৰু এই অসন্তুষ্টিৰ ফলত নতুন চিন্তাধাৰাৰ আৰু জৈন ধৰ্মৰ উন্মেষ ঘটিছিল, যেনে বৌদ্ধ। তাৰপিছতে 3 নম্বৰ প্ৰশ্নটো দিছে, বৰ্ধমান মহাবীৰে সন্ন্যাসী জীৱন-যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিল? এতিয়া উত্তৰ লিখিবা বৰ্ধমান মহাবীৰে জীৱনৰ সত্যৰ সন্ধান আৰু আত্মাৰ মুক্তিৰ বাবে সংসাৰ ত্যাগ কৰি সন্ন্যাসী জীৱন গ্ৰহণ কৰিছিল। কি কাৰণে? তেখেতে সত্যৰ সন্ধান কৰিছিলে আৰু আত্মাৰ মুক্তিৰ বাবে সংসাৰ ত্যাগ কৰি সন্ন্যাসী জীৱন গ্ৰহণ কৰিছিলে। এতিয়া অনুশীলনী 4 প্ৰশ্নোত্তৰসমূহ চাওঁ আহা। প্ৰথমটো দিছে, বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? উত্তৰ লিখিবা বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ। খটোত দিছে, গৌতম বুদ্ধৰ পিতৃ প্ৰদত্ত নাম কি আছিলে? উত্তৰ লিখিবা গৌতম বুদ্ধৰ পিতৃ প্ৰদত্ত নাম আছিলে সিদ্ধাৰ্থ। গটো হৈছে, গৌতম বুদ্ধই কোন ঠাইত তপস্যাত বহিছিল? উত্তৰ লিখিবা গৌতম বুদ্ধই বুদ্ধগয়া নামৰ ঠাইত বোধি বৃক্ষৰ তলত তপস্যাত বহিছিলে। কি ঠাই? বুদ্ধগয়া। এইটো মনত ৰাখিবা। তাৰপিছতে ঘ নম্বৰটো দিছে, বোধিদ্ৰুম বুলি কোনজোপা গছক কোৱা হয়? উত্তৰ লিখিবা বোধিদ্ৰুম বুলি আহঁত গছক কোৱা হয়। উঙটোত দিছে, বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য কি? উত্তৰ লিখিবা বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য হৈছে, প্ৰথমে লিখিবা পৃথিৱীখন দুখময়, দ্বিতীয়তে মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয়, তৃতীয়তে আশা আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয় আৰু চতুৰ্থতে মুক্তিৰ বাবে অষ্টমাৰ্গ বা 8টা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে। তাৰপিছতে প্ৰথম 6 নম্বৰটো চোৱা, বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি? উত্তৰ লিখিবা বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হৈছে ত্ৰিপিটক। এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, গতিকে তোমালোকে এইটো একদম মনত ৰাখি থবা। তাৰপিছতে বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ 3টা কি আছিলে? উত্তৰ লিখিবা বৌদ্ধ ধৰ্মৰ উল্লেখযোগ্য শিক্ষা কেন্দ্ৰ 3টা হৈছিলে নালন্দা, বিক্ৰমশিলা, তক্ষশিলা। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটো দিছে, বৌদ্ধ ধৰ্মৰ মূল মতবাদ কেইটা বৰ্ণনা কৰা। এতিয়া উত্তৰ লিখিবা বৌদ্ধ ধৰ্মৰ মূল মতবাদসমূহ হৈছে অহিংসা, সমতা, 4টা মহৎ সত্য, অষ্টমাৰ্গ, কৰোণা আৰু মৈত্ৰী, এইকেইটা। তাৰপিছতে 3 নম্বৰ প্ৰশ্নটো দিছে, ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ লিখিবা বৌদ্ধ ধৰ্মই ভাৰতীয় সভ্যতা সংস্কৃতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। ই অহিংসা, সমতা আৰু শিক্ষাৰ বিস্তাৰ ঘটাইছে। নানা শিক্ষা কেন্দ্ৰ স্থাপন, স্থাপত্য শিল্প, চিত্ৰশিল্প আৰু স্ফুট সাহিত্যৰ উন্নতি বৌদ্ধ ধৰ্মৰ অন্যতম অৱদান। এতিয়া আমি অনুশীলনী 5ৰ প্ৰশ্নোত্তৰসমূহ চাওঁ আহা। প্ৰথমটো দিছে, জনজাতি বুলিলে কি বুজা? এতিয়া আমি উত্তৰত লিখিম, জনজাতি বুলিলে সেইসকল জনগোষ্ঠীক বুজোৱা হয় যি নিজৰ পৃথক ভাষা, পৰম্পৰা আৰু বিশ্বাস লৈ জীৱন যাপন কৰে। কি কৈছে? জনজাতিসকলৰ নিজৰ নিজৰ কি আছে? ভাষা আছে, পৰম্পৰা আছে, বিশ্বাস আছে বুলি কোৱা হৈছে। তাৰপিছতে খ নম্বৰটো হৈছে, জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰোঁ? এতিয়া আমি লিখিব লাগে যে জনজাতিসকলৰ অতীতৰ বিষয়ে আমি ক'ৰ পৰানো গম পাব পাৰোঁ? এতিয়া উত্তৰ লিখিবা জনজাতিসকলৰ অতীতৰ বিষয়ে মৌখিক কাহিনী, লোকগাথা, গান আৰু জীৱন পদ্ধতিৰ পৰা আমি জানিব পাৰোঁ। তাৰপিছতে গটো হৈছে, দনিপলৰ উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে? উত্তৰ লিখিবা দনিপলৰ উপাসনা মিচিং জনগোষ্ঠীৰ লোকে কৰে। ঘটো হৈছে, জনজাতীয় বিশ্বাসে মূলতঃ কাক ঈশ্বৰৰ স্থান দিয়ে? এতিয়া উত্তৰ লিখিবা জনজাতীয় বিশ্বাসে মূলতঃ প্ৰকৃতি বা প্ৰাকৃতিক শক্তিক ঈশ্বৰৰ স্থান দিয়ে। উঙটো হৈছে, মুণ্ডা আৰু চাওতাল আদিবাসীসকলে কাক উপাসনা কৰে? উত্তৰ লিখিবা মুণ্ডা আৰু চাওতালসকলে চিংবংগা নামৰ ঈশ্বৰক উপাসনা কৰে। মনত ৰাখিবা চিংবংগা। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটোত দিছে, ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। এতিয়া উত্তৰ লিখিবা ভাৰতৰ জনজাতি জনগোষ্ঠীবোৰে সাধাৰণতে প্ৰকৃতিক পূজা কৰে। তেওঁলোকে বনৰ গছ, নদী, পাহাৰ, পশু-পক্ষী ইত্যাদিক ঈশ্বৰ ৰূপে গণ্য কৰে।
আৰু তেওঁলোকৰ বিশ্বাস মৌখিক কাহিনী আৰু উৎসৱত প্ৰবাহিত হয়। এইসকল বিশ্বাসত সমাজৰ শান্তি, সহযোগিতা আৰু প্ৰকৃতিৰ সংৰক্ষণৰ মূল্য আছে বুলি কোৱা হৈছে। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।